বিধানসভাখনত সেৱা কৰিব পায়, বহৰমপুৰ সমষ্টিৰ ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিব পায়। মই অত্যন্ত সুখী আৰু ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাইজে মোক সুবিধা দিয়াৰ কাৰণে। আৰু 5টা বছৰত এই বিধানসভাখনৰ পৰা বহুত কথা শিকিলোঁ, বহুত সেৱা কৰিলোঁ। আৰু ৰাইজৰ কাৰণে এই বিধানসভাই ঐতিহাসিক কিছুমান ডিচিশ্যন এই 5টা বছৰত লৈছিলে, যিটো অসমৰ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ আছিলে। প্ৰতিটো ক্ষেত্ৰতে ৰিফৰ্মেশ্যনৰ ক্ষেত্ৰতো, ট্ৰান্সফৰ্মেশ্যনৰ ক্ষেত্ৰতো বহুতখিনি বিল আমি এই বিধানসভাত পাছ কৰিছিলোঁ। সেইসমূহ সঁচাকৈ অসমৰ ৰাইজৰ কাৰণে বহুখিনি অতিকে প্ৰয়োজনীয় আছিলে। আৰু মই ভাবোঁ যোৱা 5টা বছৰত বিধানসভাখনে এটা নতুন গতি পাইছিলে, যিটোত আমিও অংশীদাৰ। আমি ধন্যবাদ নিজকে ধন্য মানিছোঁ। আৰু আমি বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আৰু আমি একেলগে দুজনে 5টা বছৰ সুন্দৰকৈ পাৰ কৰিছিলোঁ। আৰু একেটা চিটতে আমি কাষে কাষে বহিছিলোঁ, থাকোঁ একেলগে, বিধানসভাটো আমাৰ থাকাও একেলগে আছিলে। সেইকাৰণে বন্ধুক মই শুভেচ্ছা জনালোঁ যে যোৱা 5টা বছৰৰ কাৰণে।